এতিয়া আহকচোন আমি জানো যে আনৰ লগত তুলনা নকৰাকে নিজক নিজৰ লগত কেনেকে তুলনা কৰে বা আমি জোখতকে বেছি আশা নকৰাকে কেনেকে কম আশা কৰি আমি সদায় সুখী হৈ থাকিব পাৰো সেই বিষয়ে অলপ জানো আহক। আৰু মই গেৰাণ্টি দিছো 90% মানুহে এই ভিডিঅ'টো শেষলৈকে চাব নোৱাৰে, কাৰণ আজিকালি মানুহৰ শৰ্ট স্ক্ৰল কৰি কৰি ধৈৰ্য শক্তি নোহোৱা হৈছে। হে গাইজ, কি খবৰ? পুনৰ স্বাগতম জনাইছো আমাৰ এটা ভিডিঅ'ৰ মাজলৈ। তো মানে আজি এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা পাতিবলৈ গৈ আছো আৰু বেকগ্ৰাউণ্ডটো ইগনোৰ কৰিব। তো নমস্কাৰ, আজি ভিডিঅ'টো আৰম্ভ কৰিছো আহক। আজিৰ ভিডিঅ'টোৰ মেইন টপিকটো হৈছে যে আমি আচলতে সুখী নে আচলতে আমি দুখী। যদি মই আপোনাক প্ৰশ্ন কৰোঁ, যেনিবা আমি ক'ৰবাত ৰাস্তাত লগ পালোঁ ফৰ এন এক্সাম্পল, আৰু মই আপোনাক সুধিলোঁ যে আপুনি সুখী নে আপুনি দুখী, আপুনি হয়তো সেই সময়ত মোক উত্তৰটো দিব যে মই সুখী, কিন্তু আপুনি ঘৰত গৈ অনুভৱ কৰিব বা আপুনি ঘৰত গৈ ভাবিব যে আচলতে মই সুখী হয় নে নহয়। তো তাৰ ওপৰতে আজি কথা পাতিবলৈ গৈ আছো, আচলতে আমি সুখী নে আচলতে আমি দুখী। চাওক, আমি দুখী হোৱাৰ মূলতে দুটা কাৰণ থাকে। মই মোৰ পইণ্ট অফ ভিউৰ পৰা কথাখিনি কৈছো, গতিকে আপোনালোকে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই মোৰ পইণ্ট অফ ভিউৰ পৰা কৈছো যিহেতুকে আমি দুখী হোৱা মূলতে কাৰণ দুটা। কাৰণ প্ৰথম কাৰণটো হ'ল অভাৰ এক্সপেক্টেশ্যন, জোখতকে বেছি আশা কৰা। আমি কোনো এটা বস্তু জোখতকে বেছি আশা কৰোঁ আৰু সেই বস্তুটো যেতিয়া আমি নাপাওঁ, যেতিয়া সেই বস্তুটো আমি আশা কৰা ধৰণে নহয়, তেতিয়া আমি দুখী হওঁ, মানে তেতিয়া আমি মনত দুখ পাওঁ বা কষ্ট পাওঁ। অকল সেইটো এদিন বা দুদিন নহয়, আমাৰ ডেইলি লাইফত আজিলৈকে আমি যিমান কথা ভাবিছোঁ, জোখতকে যিখিনি কথা ভাবিছোঁ, যিখিনি হোৱা নাই, সেই প্ৰতিদিনাই আমি জোখতকে বেছি কথা ভাবোঁ আৰু প্ৰতিদিনাই সেইটো কোনোবা এটা নহয় কোনোবা এটা কথা ভবামতে যিহেতুকে নহয়, গতিকে আমি দুখী হওঁ। আৰু দ্বিতীয় কথাটো হ'ল যে কম্পেয়াৰ, আনৰ লগত কম্পেয়াৰ কৰা। আনে ভাল খাইছে, আনে ভাল পিন্ধিছে, আনৰ মোৰ বস্তুতকৈ আনৰ বস্তুটো ভাল, বা আন মোতকৈ এনেকুৱা তেনেকুৱা বুলি যেতিয়া আমি কম্পেয়াৰ কৰোঁ তেতিয়া আমি দুখী হওঁ, কাৰণ তাৰ তুলনাত বা সেই ব্যক্তিজনৰ তুলনাত মই সিমানখিনি নহয়। গতিকে এই যিখিনি তুলনা বা এই যিখিনি আমাৰ আশা, জোখতকৈ বেছিকৈ কৰা আশা, এইবোৰ যেতিয়া আমি মানে কণ্ট্ৰলত ৰাখোঁ বা জোখতকৈ বেছি আশা নকৰি আমি কমকৈ আশা কৰিলেওতো হয় ন, গতিকে সেই যেতিয়া কমকৈ আশা কৰিম আমি তেতিয়াহে আচলতে সুখী হ'ব পাৰিম। বা আনৰ লগত যেতিয়া তুলনা নকৰাকৈ নিজক নিজৰ লগত যেতিয়া তুলনা কৰিম তেতিয়া আমি সুখী হ'ব পাৰিম। এতিয়া আহকচোন আমি জানো যে আনৰ লগত তুলনা নকৰাকৈ নিজক নিজৰ লগত কেনেকৈ তুলনা কৰে বা আমি জোখতকে বেছি আশা নকৰাকে কেনেকে কম আশা কৰি আমি সদায় সুখী হৈ থাকিব পাৰোঁ সেই বিষয়ে অলপ জানো আহক। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কিন্তু অকণমান দীঘল হ'ব। যদি আপোনালোকৰ হাতত সময় আছে, যদি আপুনি জানিব বিচাৰে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। আৰু মই গেৰাণ্টি দিছোঁ 90% মানুহে এই ভিডিঅ'টো শেষলৈকে চাব নোৱাৰে, কাৰণ আজিকালি মানুহৰ শৰ্ট স্ক্ৰল কৰি ধৈৰ্য শক্তি নোহোৱা হৈছে। 1 মিনিটতকৈ বা আজিকালি শৰ্টছ যিহেতুকে 3 মিনিটৰ আপলোড হয়, গতিকে সেই 3 মিনিটতকৈ মানুহে বেছিকৈ দীঘলকৈ ভিডিঅ'টো চাব নোৱাৰে। আৰু আপুনি যদি দীঘলকৈ ভিডিঅ'টো চাইছে, তেনেহ'লে শেষত মই এটা কথা ক'ম, কি ক'ম এতিয়া নকওঁ, যদি ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে গম পাব। গতিকে অভাৰ এক্সপেক্টেশ্যন নকৰাকৈ, মানে জোখতকৈ বেছি আশা নকৰাকৈ কম আশা কৰি আমি কেনেদৰে থাকিব পাৰোঁ, সেই বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ, আমি ধৰক এতিয়া এজন ব্যক্তি, আৰু আপোনাৰ মোৰ উদাহৰণ দিব নাযাওঁ, এজন ব্যক্তিৰ উদাহৰণ দিম, ৰেণ্ডম এজন পিপল, ঠিক আছে। এজন ব্যক্তি, তেওঁ কৰ্মস্থলীৰ পৰা তেওঁ ঘৰলৈ গৈ আছে আৰু তেওঁ ৰাস্তাত যাওঁতেনে খুব ভাবিছে, খুব অত্যন্ত মানে জোখতকৈ বহুত বেছিয়ে ভাবিছে যে তেওঁ ঘৰলৈ যাব, তেওঁ ধুনীয়াকৈ, যদি ঘৈণীয়েক আছে ঘৈণীয়েকে, যদি বিবাহিত নহয় মাক আছে মাকে বা দেউতাকে বা কোনোবা বায়েক ভনীয়েক, বহুতে মানে কোনো এজন ব্যক্তিৰ কথা ভাবিছে। যেনিবা ফৰ এক্সাম্পল মা ইম'শ্যন, আমাৰ ইম'শ্যনকে ধৰি লৈছোঁ। যেনিবা তেওঁ ৰাস্তাত অনেক ভাবিছে যে মই যাম, মায়ে মোক ধুনীয়াকৈ একেবাৰে মানে আদৰ সাদৰেৰে আজি মাতিব, আনকালটো বাদ দিয়ক, সেইদিনা কথাটো এক্সপেক্ট কৰিছে, মানে তেওঁ সেইটো এক্সপেক্টেশ্যনত ঘৰলৈ আহি আছে যে মোক সুধিব দিনটো কেনেকৈ গ'ল, কি কথা, আমুকটো তামুকটো ভুচুকটো কিবাটো সুধিয়ে থাকিব। মানে এইবিলাক অদৰকাৰী এসোপা থিংকিং মানে মূৰত লৈ গৈ আছে। তেওঁ ঘৰলৈ গ'ল, গৈ পাই মাত লগালে, এতিয়া ঘৰত মায়ে নাই, ঘৰত ক'ৰবালৈ গ'ল।
মিটিঙলৈ গ'ল, ক'ৰবাত গোটৰ মিটিঙলৈ গ'ল, 10,000 টকা দিছে, তালৈ গৈছে ইণ্টাৰভিউ মাৰিবলৈ। তাত গৈ এতিয়া তেওঁ যিখিনি ভাবি আহিছিলে যে মায়ে মাতিব, কিবা কৰিব, কিবি কৰিব, সুধিব, পুচিব, ভাত আনি মুখৰ আগত দিব, নোকোৱাকৈ চাহ দিব, কিবা কৰিব, চব যি ভাবি আহিছিলে চব একদম পানী হৈ গুচি গ'ল, উটি পাৰি গ'ল মানে তেওঁ। গতিকে তেওঁ যিখিনি ভাবি আহিলে সেইখিনিতো নহ'লে, গতিকে তেওঁ সেইকণ সময়ত বহুত বেছি দুখ অনুভৱ কৰিব যে এনেকৈ ভাবি আহিছিলোঁ মায়ে নাই, ধেৎ চালা কেলে ভাবিছিলোঁ, কিবা কিবি একদম মানে খঙো সেই তেতিয়া উঠিব। অভাৰ এক্সপেক্টেশ্যন কাৰণে দুখো লাগিলে, ওপৰঞ্চি তেওঁ খঙো উঠিলে, ঠিক আছে। গতিকে সিমানখিনি যদি নেভাবিও আমি, এনে অদৰকাৰী কিছুমান চিন্তা নহয় জানো, সিমানখিনি নেভাবোঁ, আমি ঘৰলৈ আহিছোঁ, ঘৰলৈ ব্যক্তিজন গৈছে বা আমি আহিছোঁ, আমি ভাবিলোঁ যে ঘৰলৈ যাম, এতিয়া গৈ পেলাই হাত ভৰিকেইটা ধুম, যদি মা আছে মায়ে কিবা এটা দিব, নাই যদি নিজে কিবা এটা বনাই মেলি খাম, বছ চিম্পল। সেইটো ভাবি পেলাই দৰকাৰী কিবা এটা কথা ভাবক যে ঘৰলৈ গৈ ইমান এইটো কাম আছে, সেইখিনি কৰিম ধুনীয়াকৈ, সেইখিনি কথা ভাবক। মায়ে ভাত নিজে খাব দিব, তুমি মায়ে নিদিলেও খাব পাৰিম ন। চ' সেই কিছুমান অদৰকাৰী চিন্তা নকৰি দৰকাৰী চিন্তা আমি যেতিয়াৰ পৰা কৰিবলৈ আৰম্ভ কৰিম, অভাৰ এক্সপেক্টেশ্যন যেতিয়া নকৰি পেলাই আমি কমকৈ কিবা এটা আশা কৰিম, সেইটো তেতিয়া আমি সুখী হৈ থাকিব পাৰিম। তেতিয়া দুখো নালাগে, তেতিয়া কষ্টও নহয়, আৰু তেতিয়া জোখতকৈ বেছি সুখী আমি তেতিয়া হ'ম। সেই কমকৈ চিন্তা যদি কৰোঁ, অভাৰ এক্সপেক্টেশ্যন নকৰি যদি অকণমান সীমিতভাৱে যদি আমি আশা কৰি আহোঁ, এক্সপেক্টেশ্যনটো যদি সীমিতকৈ ৰাখোঁ, তেতিয়াহ'লে আমি সুখী কেনেকৈ হ'ম জানেনে? আমি ঘৰলৈ আহিলোঁ, আহি পেলাই যেনিবা সেইবোৰ নভবাকৈ আহিলোঁ, আহি পেলাই আনকালে যেনিবা মাক ক'ব লাগে, মা চাহ একাপ দিয়া, ভাত দিয়া, ভাত খাওঁ, তেনেকৈ কৰিলোঁ। সেইবোৰ নকৰাকৈ যেনিবা আহিলোঁ, যেনিবা মাক নোখোজাকেই সেইদিনাখনি মায়ে দিছে, বায়ে সুধিছে যে বোপাইতো তোৰ অফিচৰ কামবোৰ ভালে চলি আছেনে, যে কেনেকৈ গ'ল আজি দিনটো, সেইবোৰ যেতিয়া মায়ে তেনেকৈ ক'ব, সেইটো ভবাটো নাছিলোঁ, একদম ৰেণ্ডম হৈ গৈছে না, তেতিয়া আমি সুখী অনুভৱ কৰিম, সেই তেতিয়াহে। গতিকে সেই অভাৰ এক্সপেক্টেশ্যন নকৰি যদি আমি সীমিতভাৱে এক্সপেক্টেশ্যন কৰি সীমিত আশাৰে যদি ঘৰলৈ আহোঁ, আমি সুখী তেতিয়া হ'ম। তেতিয়া খঙো নুঠিলে, ইফালে আমি সুখীও হ'লোঁ, একদম মনটো ভাল লাগিছে, হেপ্পী আৰু মানে সেইবিলাক কথাৰে। আনহাতে আহি গ'ল আমাৰ কি কৈছিলোঁ, কম্পেৰিজন, আনৰ লগত তুলনা কৰা। আনৰ লগত তুলনা কৰিবলৈ কোনো প্ৰয়োজন নাই। আমি যেনেকৈ আছোঁ, আমি নিজৰ লগত নিজে তুলনা কৰিম। আনৰ ওচৰত ভাল বাইক এখন আছে, মোৰ ওচৰত ভাল বাইক এখন নাই। আনৰ ওচৰত আমুকটো আছে, মোৰ ওচৰত তামুকটো নাই। আনৰ ওচৰত ভুচুকটো, সেইবিলাক অদৰকাৰী কিছুমান চিন্তা আনৰ লগত কম্পেৰিজন কৰি কোনো দৰকাৰ নাই। আপুনি আপোনাৰ সময় নষ্ট কৰাৰ বাদে কোনো বেলেগ কাম নহয়। আপুনি নিজৰ লগত তুলনা কৰক। নিজৰ লগত তুলনা কেনেকৈ কৰিব? এনেকৈ তুলনা কৰক যে মই যে কালি আমুকটো ভুল কৰিছিলোঁ, তাৰ তুলনাত মই কিন্তু সেইটো ভুল দ্বিতীয় দিন নকৰোঁ। মানে সেইটো তুলনা কৰিছোঁ ন, সেইটো আমি তুলনা কৰিছোঁ যে কালি মই এইটো ভুল কৰিলোঁ, আজি মইতো এইটো ভুল কৰা নাই, কাইলৈ এইটো ভুল নকৰোঁ, মানে কালিৰ তুলনাত মই আজি অকণমান ভাল হৈছোঁ। সেইটো কম্পেৰিজন কৰক। মোৰ আগৰ বেয়া হ'ল এক্সাম, আগৰ তুলনাত দেখোন এইবাৰ এক্সামটো ভাল হৈছে। কি কাৰণে ভাল হ'ল? যোৱাবাৰ এক্সামটো দিওঁতেনে যে মোৰ ইমান বেয়া হ'ল, এইবাৰ এক্সামটো, সেইবিলাক চিন্তা কৰক। এইবাৰ এক্সামটো দিওঁতেনে মই কেনেকৈ কি কৰিলোঁ, এইটো তুলনা কৰক যে আগৰ তুলনাত মই এইবাৰ অকণমান বেছিকৈ পঢ়িছিলোঁ, আগৰ তুলনাত মই ৰিলটো অকণমান কমকৈ চালোঁ, লং ভিডিঅ' দুটামান বেছিকৈ চালোঁ। এইটো কথা আছে। মই এই শ্বৰ্ট ভিডিঅ'টো যেতিয়া চাই মাইণ্ডটো একদম এই হাঁহি উঠা ভিডিঅ' এটা চালে, তাৰপিছত একদম পুৰা ফূৰ্তি লাগিলে, তাৰপিছত আকৌ স্ক্ৰল কৰি দিলে দুখ লগা ভিডিঅ' এটা আহি গ'ল, তাৰপিছত একদম দুখত মানুহ পাগল, একদম ক'ব নোৱাৰে, দুখ লাগিলে, আকৌ স্ক্ৰল কৰি দিলে, তাৰপিছত আকৌ জমনি ভিডিঅ' এটা আহি গ'ল, আকৌ দিলে খেটখেটকৈ হাঁহি। সেই অদৰকাৰীবিলাক চোৱাতকৈ এটা দীঘল ভিডিঅ' চাওক, ইম'চন মানে কণ্ট্ৰলত থাকিব। আপুনি যদি সেইটো ফানী ভিডিঅ' তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ফানীয়ে লাগিলে, যদি সেইটো ইনফৰ্মেশ্যনেল ভিডিঅ' তেতিয়াহ'লে প্ৰথমৰ পৰা লাষ্টলৈকে ইনফৰ্মেশ্যনেই পালে, যদি সেইটো কোনোবা এটা টপিকটোৰ বিষয়ে ভালকৈ বুজিলে, সেই তেনেকুৱা কৰিব লাগে। এই শ্বৰ্টছটো চাব লাগে, ৰিলছো চাব লাগে, ময়ো চাওঁ, আপুনিও চাই, বেলেগেও চাই, কিন্তু কমকৈ চাব লাগে। আজিকালি চাবচোন ডিম্পুজ ব্লগ, আমাৰ একদম জনপ্ৰিয় ইউটিউবাৰ অসমৰ ডিম্পুদাৰ ভিডিঅ'ত কিমান ভিউ আহে, কোনকেইটা ভিডিঅ'ত বেছিকৈ ভিউ আহে, কোনকেইটা ভিডিঅ'ত কমকৈ ভিউ আহে চাবচোন। আপোনালোকে সেইটো নটিচ কৰিব। আমাৰতো তেওঁতো কিমান ডাঙৰ এজন ইউটিউবাৰ, তেওঁৰ ভিডিঅ'বিলাক চাবচোন, তেওঁ কিছুমান ভিডিঅ' বনায় তাত একদম ৰাইজে ফাটাই দিয়ে ভিডিঅ' একদম পুৰা চাই সেইবিলাকৰ কথা কৈছোঁ। ডিম্পুজ ব্লগ চেনেলটোত যিমান ভিউ আহে, ডিম্পু বৰুৱা চেনেলটোত কিন্তু 2-এটা ভিডিঅ' তাতকৈ কম ভিউ আহিছে, যদি আপুনি চায়। কাৰণ ডিম্পুদা ভিডিঅ' নোচোৱা কোনো এজন ব্যক্তি নাই, যদি থাকিব পাৰে, কোনোবা নাচাব পাৰে, কিন্তু মেক্সিমাম মানুহে চায় ন, অসমৰ বাহিৰৰ মানুহে হ'লেও চায়। সেইটো কাৰণে মই সেইটো এক্সাম্পল দিছোঁ মানে। আৰু চাব, এইটো তুলনা নকৰিব যে আমুক ধুনীয়া তামুক ধুনীয়া। প্ৰত্যেকটো বস্তুৰে দুটা দিশ থাকে, এটা ভাল আৰু এটা বেয়া, তুলনামূলকভাৱে দুটা দিশ, ঠিক আছে। সেই দিশ দুটাৰ কথা কিয় কৈছোঁ, এতিয়া চাব,
আপুনি তুলনা কৰিছে আমুক ইমান ধুনীয়া ছোৱালীবিলাকে বেছি কয় ল'ৰাবিলাকৰ কোনো হেৰি নাই এনে ল'ৰা মানুহ ডাজনট মেটাৰ কোনোবাই মোক ভাল দেখিছে কোনোবাই মোক বেয়া দেখিছে ছোৱালী মানুহবিলাকে বেছিকে তুলনা কৰে যে আমুক ইমান ধুনীয়া মই ইমান বেয়া আমুকে চেলাৰী থ্ৰেডিং কৰিলে মোৰ চেলাৰী থ্ৰেডিং হোৱা সেইবিলাক মানে এইবিলাক ফাল্টু কিছুমান তুলনা এতিয়া চাব প্ৰত্যেকটো বস্তুৰে মই যে ক'লো ভাল আৰু বেয়া দিশ থাকে ধুনীয়া হোৱাৰো ভাল দিশ আছে ধুনীয়া হোৱা বেয়া দিশো আছে ঠিক আছে ধুনীয়া হ'লেও আপুনি আপোনাৰ লগত কিবা হ'ব ধুনীয়া নহ'লেও আপোনাৰ লগত কিবা হ'ব এনেকুৱা কোৱা নাই যে বেয়া কিবা হোৱাৰ কথা কোৱা নাই যদি আপুনি ধুনীয়া তেতিয়াহ'লে আপুনি চাকৰি পাব যদি আপুনি বেয়া তেতিয়াহ'লেও আপুনি চাকৰি পাব যদি আপোনাৰ সেইখিনি কেপাচিটি আছে আপোনাৰ যদি সেইখিনি যদি মানে আপুনি যদি সেইটো ডিজাৰ্ভ কৰে ধুনীয়া বা বেয়াৰ লগত কিন্তু সেইটো মেটাৰ নকৰে কোনোবা এটা চাকৰি কোনোবা এটা কিবা কিবি ধুনীয়া বেয়াৰ লগত মেটাৰ কৰে আপোনাৰ পাৰ্চনেলিটিৰ লগত মেটাৰ কৰে আপোনাৰ স্কিলৰ লগত ঠিক আছে গতিকে এতিয়া আমাৰ চুমিবাকে চাওকচোন চুমিবা ধুনীয়া হ'ল যদিওতো জেললৈ গ'ল এটা কথা কৈছো চুমি বৰা বা ধুনীয়া হোৱা হ'ল যদিওতো জেললৈ গ'ল গতিকে ধুনীয়া হোৱা বেয়া হোৱাৰ লগত কোনোৱে ফৰক নপৰে কোনোৱে একো নহয় মুঠতে আপুনি অভাৰ এক্সপেক্টেশ্যন নাৰাখিব আৰু জোখতকৈ বেছি তুলনা বেছি লোকৰ লগত নকৰিব সদায় সীমিতত থাকক সীমিতত য'ত থাকিব যেতিয়া থাকিব আপুনি তেতিয়াহে সুখী হ'ব পাৰিব কিন্তু কম সৰু সৰু বস্তুবিলাকক লৈ সুখী থাকক কিছুমান বস্তুক লৈ পেলাই সুখী থকাটো কথা কোৱা নাই সেইটো একদম খন্তেকীয়া সুখী আৰু সেইটো কোনো কামৰ সুখী নহয় সেইবিলাক বস্তুক লৈ পেলাই সুখী নাথাকিব অকণমান জোকাই মেলি যে সুখ পাম সেইটো কথা নহয় যে জোকাৰি দিলোঁ অকণমান সুখ মানে সেইকণ সুখ সেইটো কথা ক'বলৈ যোৱা নাই ঠিক আছে সেইবিলাক সুখৰ কথা কোৱা নাই আপুনি নিজক লৈ যিটো সুখ মানে সেইটো সুখ লাগে মানে যে সুখী হ'লোঁ কাৰোবাক 10 টকা এটা দি কৰিব নোৱাৰা মানুহ এজনৰ হাত ভৰি নাইকিয়া মানুহ এজন আছে 10 টকা এটা খুজিছে আপুনি যদি নাই 10 টকা বুলি কৈ যদি আগত গৈ শিখৰ এটা খাব পাৰে চিগাৰেট এটা খাব পাৰে তেওঁক কিয় দিব নোৱাৰে তেওঁক দি পেলাই আপুনি চাব যে দিনটোৰ কাৰণে আপোনাৰ মনটো ভাল লাগিলে এসপ্তাহৰ পিছতো আপোনাৰ মনত পৰিব সেইদিনাখনি চিগাৰেটটো নাখায় কিন্তু মানুহজনক দি ভাল কৰিব সেইবিলাক কথা সৰু সৰু বস্তুবিলাকক লৈ পেলাই ভুগি থাকিবলৈ শিকক মানে আৰু এইটো ভিডিঅ' ইয়ালৈকে যিসকলে চাই আছে তেওঁলোকক কওঁ যে আপোনালোকে কোনটো পাৰ্ট ভাল পালে টাইমটো দি পেলাই ক'ব যে কোনকণ চাই ভাল লাগিল তেতিয়া গম পাম যে আপুনি ভিডিঅ'টো ইয়ালৈকে চাই আছে আৰু যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব শ্বেয়াৰ কৰিব যদি চেনেলটোতে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেলখন টিপি অল কৰি দিব তো আজি ইমানেই আছিলে বেছি দীঘল নকৰোঁ ভিডিঅ'টো তো সেইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ত তো গতিকে আপোনালোকে কিভাৱে মতামতটো দাঙি ধৰিব আৰু কমেণ্টটো তেনেকৈ দিলে গম পাম যে আপুনি ভিডিঅ'টো ইমানলৈকে চাইছে সেইটোৱে আছিলে আজি ভিডিঅ' তো বাই বাই জয় এখন ধন্যবাদ ভিডিঅ'টো ইমান শেষলৈকে চোৱাৰ বাবে চোৱা সকলৰ কাৰণে ধন্যবাদ থাকিল